নমস্কাৰ আপোনালোক সকলোকে মোৰ শিক্ষা বিষয়ক নতুন ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো। আজি মোৰ এইটো চেনেলৰ প্ৰথমটো ভিডিঅ'। গতিকে প্ৰথম ভিডিঅ' হিচাপে আজি মই নৱম শ্ৰেণীৰ পাঠ্যক্ৰমৰ অসমীয়া বিষয়ৰ যিটো শিশুলীলা নামৰ পাঠ আছে, সেই শিশুলীলা নামৰ পাঠটি পঢ়ুৱাম। গতিকে মৰমৰ নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'টো মই বিশেষভাৱে তোমালোকৰ কাৰণে প্ৰস্তুত কৰি উলিয়াইছোঁ। গতিকে আশা কৰিছোঁ তোমালোকে এই ভিডিঅ'টোৰ জৰিয়তে কিছু পৰিমাণে হ'লেও উপকৃত হ'বা। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টো একদম শেষলৈকে ধুনীয়াকৈ চাবা আৰু শুনিবা। এতিয়া আজি মই যিহেতুকে তোমালোকক শিশুলীলা নামৰ পাঠটি পঢ়ুৱাম, গতিকে পাঠটোৰ মূল বিষয়বস্তুলৈ যোৱাৰ আগতে বা পাঠটোৰ ভিতৰ ভাগলৈ যোৱাৰ আগতে প্ৰথমতে আমি এই শিশুলীলা পাঠটোৰ কবিগৰাকীৰ বিষয়ে কিছু কথা জানিব লাগিব। আৰু তোমালোকে জানাই যে এই শিশুলীলা পাঠটো কবি হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। গতিকে তোমালোকে শংকৰদেৱৰ বিষয়ে সকলোৱে নিশ্চয় জানা, তথাপিও তোমালোকক মই শংকৰদেৱৰ বিষয়ে চমু আভাস এটি দিছোঁ। এতিয়া এই শিশুলীলা নামৰ পাঠটো হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কীৰ্তন ঘোষা পুথিৰ অন্তৰ্গত। আৰু আমি সকলোৱে জানো যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক আছিল। আৰু এইগৰাকী মহান ব্যক্তিৰ 1449 খ্ৰীষ্টাব্দত বৰদোৱাৰ আলিপুখুৰী নামৰ ঠাইত জন্ম হৈছিল। তেখেতক আমি যুগস্ৰষ্টা, কবি, সাহিত্যিক হিচাপে জানো। লগতে তেখেত এগৰাকী ধৰ্ম সংস্কাৰক, সমাজ সংস্কাৰক হিচাপেও আমি তেখেতক জানো। তদুপৰি তেখেতে অসমীয়া জাতিটোক, অসমীয়া ভাষা সংস্কৃতিক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত উল্লেখযোগ্য বৰঙণি আগবঢ়াই থৈছে। তেখেতে অসমীয়া সমাজখনক জাতি, ধৰ্ম, ভাষা নিৰ্বিশেষে সকলোকে একতাৰ দোলেৰে বান্ধি ৰখাৰ কাৰণে অপ্ৰাণ চেষ্টা কৰিছিল। আৰু সকলোৱে যাতে একতাৰ দোলেৰে বান্ধ খাই থাকে, তাৰ কাৰণে তেওঁ অহৰহ চেষ্টা কৰিছিল। আৰু এইগৰাকী মহান পুৰুষে অসমীয়া সাহিত্যৰ ক্ষেত্ৰখনলৈ বা অসমীয়া সংস্কৃতিৰ ভঁৰাললৈ যথেষ্ট বৰঙণি আগবঢ়াই থৈ গৈছে। তেখেতে অনেক গীত, পদ, ভটিমা, ততয় ৰচনা কৰিছিলে। আৰু তেখেতৰ যদি কীৰ্তিস্তম্ভ হিচাপে আমি চাবলৈ যাওঁ, তেখেতৰ জীৱনৰ বা সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ বুলি ক'লে কীৰ্তন ঘোষাক কোৱা হয়। তোমালোকে এইটো সকলোৱে জানা যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱনৰ কীৰ্তিস্তম্ভ হৈছে কীৰ্তন ঘোষা। তদুপৰি তেখেতে হৰিশ্চন্দ্ৰ উপাখ্যান, ৰুক্মিণী হৰণ কাব্য আদি ৰচনা কৰিছিল। তাৰ লগতে তেখেতে বহুতকেইখন অংকীয়া নাটক ৰচনা কৰিছিল। আৰু তেখেতে লিখা অংকীয়া নাটকবিলাকৰ ভিতৰত ৰুক্মিণী হৰণ, পাৰিজাত হৰণ, কেলিগোপাল, কালীয় দমন, ৰাম বিজয় আদি বিশেষভাৱে উল্লেখযোগ্য। তাৰ লগতে তেখেতৰ এখন সংলাপবিহীন নাটক চিহ্নযাত্ৰা, আৰু এই চিহ্নযাত্ৰা নামৰ সংলাপবিহীন নাটখনেৰে তেখেতে নাট্যবুৰঞ্জীৰ বা অসমীয়া নাট্যবুৰঞ্জীৰ পাতনি মেলিছিলে। তাৰ লগতে তেখেতৰ এখন শ্ৰেষ্ঠ তত্ত্বমূলক গ্ৰন্থ হৈছে ভক্তি ৰত্নাকৰ। লগতে তেখেতে কি কৰিছিল যে তেখেতে উত্তৰাখণ্ড ৰামায়ণ আৰু লগতে ভাগৱতৰ কেইবাটাও স্কন্ধ তেখেতে কি কৰিছিল, অসমীয়ালৈ অনুবাদ কৰিছিল। আৰু এনেদৰে তেখেতে অসমীয়া সাহিত্য সংস্কৃতিৰ ভঁৰাল চহকী কৰিছিল। আৰু এইগৰাকী মহান ব্যক্তিৰ 1568 খ্ৰীষ্টাব্দত মহাপ্ৰয়াণ ঘটিছিল। গতিকে আমি যদি
থুলমূলভাৱে চাবলৈ যাওঁ এইখিনি হৈছে শ্ৰীমন্ত শংকৰদেৱৰ জীৱন বৃত্তান্তৰ চমু আভাস। তেখেতে প্ৰতিটো দিশত তেখেতৰ যি অৱদান অসমীয়া সমাজখনক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত যি অৱদান সেয়া অতুলনীয়। আমি তুলনা কৰিব নোৱাৰোঁ একোৰে লগত। অপৰিসীম তেখেতৰ অৱদান। গতিকে তোমালোকক মই তেখেতৰ বিষয়ে মাত্ৰ চমু আভাসহে দিছোঁ। গতিকে তোমালোকে নিশ্চয় তেখেতৰ বিষয়ে বুজিব পাৰিছা কি ধৰণে তেখেতে অসমীয়া জাতিটোক আগবঢ়াই লৈ গৈছিল। তাৰপিছত আহিল শিশুলীলা পাঠটোৰ কথা। কাৰণ শংকৰদেৱৰ এই শিশুলীলা নামৰ যিটো পাঠ আছে, মই আগতে তোমালোকক ক'লোৱে যে এই পাঠটো তেখেতৰ কীৰ্তন ঘোষাৰ অন্তৰ্গত। গতিকে পাঠটোৰ নামেই হৈছে শিশুলীলা, শিশুকালৰ লীলা। এতিয়া শিশুকালৰ লীলা বুলি কোৱাৰ লগে লগে ইয়াতে আমি ভগৱান শ্ৰীকৃষ্ণৰ যি লীলা খেলাৰ বৰ্ণনা, অৰ্থাৎ তোমালোকে নিশ্চয় জানা বা আমি সকলোৱে জানো যে ভগৱান শ্ৰীকৃষ্ণই সাধাৰণ মানৱ শিশু এটিৰ ৰূপত যশোদাৰ ঘৰত লালিত পালিত হৈছিল। আৰু যশোদাৰ ঘৰত লালিত পালিত হৈ তেওঁ কি ধৰণে বিভিন্ন লীলা খেলা কৰিছিল, সেই লীলা খেলাৰ বৰ্ণনা বা মানৱ শিশুৰ ৰূপত শ্ৰীকৃষ্ণৰ যি গুণ বৰ্ণনা সেয়া সুন্দৰভাৱে এই পাঠটোত কবিয়ে উপস্থাপন কৰিছে। গতিকে শিশুলীলা নামটোৰ তাৎপৰ্য এয়াই। তাৰপিছত আমি পাঠটোৰ মূল বিষয়বস্তুলৈ এতিয়া যাম। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে খুব ধুনীয়াকৈ এই পাঠটোত মই পঢ়াই যাম, লগতে তোমালোকক ধুনীয়াকৈ বুজাই যাম, তোমালোকে মনোযোগ দি যাবা। এতিয়া চাবা ইয়াতে কি কৈছে, দিনেক যশোদা নন্দ যায়া আপুনি মথন্ত দধি গয়া, কৃষ্ণৰ শৈশৱ লীলাক স্মৰি কৃষ্ণ গীত গাৱন্ত সুন্দৰী। ইয়াতে কৈছে যে এদিনাখন যশোদাই, নন্দজায়া বুলি কৈছে ইয়াত, মানে নন্দজায়া মানে হৈছে নন্দ ৰজাৰ পত্নী। মানে এদিনাখন নন্দ ৰজাৰ পত্নী যশোদাই কি কৰিছিল, দধি মথি আছিল। আৰু তেওঁ দধি মথি থকা অৱস্থাত কি কৰিছিল, কৃষ্ণৰ যি শৈশৱৰ লীলা, সেই কৃষ্ণৰ লীলা খেলাক স্মৰণ কৰি কি কৰিছিল, কৃষ্ণ গীত গাই আছিল। আমি সকলোৱে জানো যে ভগৱান শ্ৰীকৃষ্ণই কি কৰিছিল, যশোদাৰ ঘৰত মানৱ শিশুৰ ৰূপত, অতি সাধাৰণ শিশু এটাৰ ৰূপত কি কৰিছিল, শৈশৱকাল অতিবাহিত কৰিছিল বা যশোদাৰ ঘৰত লালিত পালিত হৈছিল। গতিকে যশোদাই কি কৰিছিল, শ্ৰীকৃষ্ণৰ এই লীলা খেলাক স্মৰণ কৰি কৃষ্ণ গীত গাই এই দধি মথা কামটো একান্ত মনে কৰি আছিল। তাৰপিছত কি কৈছে চাবা, ক্ষৌম বস্ত্ৰ পিন্ধি দিব্য কাছে কথিত মেখেলা বান্ধি আছে, পুত্ৰ স্নেহে শ্ৰৱে দুয়স্তন আজোৰন্তে লৰে ঘনে ঘন। আৰু কি কৈছে যে যশোদাই পাটৰ কাপোৰ পৰিধান কৰি আছিল। আৰু এই দফাটোত যশোদাৰ যি ৰূপ লাৱণ্য, যশোদাৰ যি সৌন্দৰ্য, তাৰ সুন্দৰ বৰ্ণনা এই দফাটোৰ জৰিয়তে কবিয়ে আমাক আগবঢ়াইছে। এটা কৈছে যে যশোদাই কি কৰিছিল, নিজকে খুব সুন্দৰভাৱে সজাই পৰাই ৰাখিছিল। তেওঁ পাটৰ কাপোৰ পৰিধান কৰি আছিল, কঁকালত মেখেলা পিন্ধিছিল, সুন্দৰ পাটৰ চাদৰ পৰিধান কৰিছিল। আৰু এনেধৰণে তেওঁ এই দধি মথা কামটো কৰি আছিল। আৰু কি হৈছিল, তেওঁ পুত্ৰ স্নেহত কাতৰ হৈ আছিল। আৰু তেওঁৰ দুই স্তন ঘনে ঘনে লৰিবলৈ ধৰিছিল। ৰুণজুন কেউৰ কংকন শ্ৰম জ্বলে উজ্জ্বল বদন, কৰ্ণত কুণ্ডল দলে আতি খহি পৰে খোপাৰ মালতী। তাৰপিছত আমি জানো যে যশোদাই বিভিন্ন ধৰণৰ আ অলংকাৰ পৰিধান কৰি আছিল। আৰু কেউৰ কংকন বিভিন্ন ধৰণৰ আ অলংকাৰবিলাক কাম কৰি থকা অৱস্থাত কি হৈছিল, লৰিছিল। আৰু ইয়াতে কি কৈছে যে যশোদাই যেতিয়া যশোদাই কাম কৰি আছে, তেওঁ
কষ্ট হৈছে আৰু তেতিয়া কি হৈছিল তেওঁ ঘামিছিল আৰু ঘামত তেওঁৰ যি উজ্জ্বল মুখ সেই মুখমণ্ডল কি হৈছিল জিলিকি উঠিছিল আৰু তেওঁৰ খোপাত যি মালতী ফুল গুজি লোৱা আছিল সেই খোপাত গুজি লোৱা মালতী ফুল কি হৈছিল মাটিত খহি পৰিছিল এহিমতে মথন্তে প্ৰয়াসী মাওক ধৰিলা কৃষ্ণে আহি মথনিত ধৰিয়া নিষেধি মথিবা কনেদে আউৰ দধি আৰু ইয়াতে কি কৈছে যে যশোদাই সেই কামটো কৰি থকা অৱস্থাত কৃষ্ণই কি কৰিছিল যশোদাৰ ওচৰলৈ আহি যশোদাক সেই দধিমথা কামটোত কি কৰিছিল বাৰে বাৰে বাধা আৰোপ কৰিছিল কাৰণ যশোদাই এতিয়া শ্ৰীকৃষ্ণক স্তনপান কৰাব লাগিব গতিকে সেইকাৰণে কৃষ্ণই কি কৰিছিল বাৰে বাৰে যশোদাক দধিমথা কাৰ্যত বাধা দিছিল হাঁহি কলে লৈলা নন্দজায়া দিলা স্তন পুত্ৰ মুখ ছায়া তাৰপিছত পুত্ৰ স্নেহত আঁতৰ হৈ যশোদাই কি কৰিলে এটা মিচিকিয়া হাঁহি মাৰি কৃষ্ণক কলাত তুলি ল'লে আৰু কৃষ্ণক কলাত তুলি লৈ স্তনপান কৰিব দিলে তাৰপিছত এবাৰ কি কৈছে চাবা দেহন্তে উথলি দুগ্ধ পৰে পুত্ৰ এৰি গৈলন্ত লৱৰে স্তন পিবে নাপায়া কৃষ্ণৰ কাম্পে কোপে অৰুণ অধৰ তাৰপিছত কি হ'ল এইফালে যশোদাই কি কৰিছিল ঘৰৰ ভিতৰত গাখীৰ উতলিবলৈ দি আহিছিল আৰু সেই উতলি থকা গাখীৰ যশোদাই কি কৰিলে নমাই থবলৈ গ'ল আৰু সেই কাৰণে যশোদাই কি কৰিলে কৃষ্ণক কলাৰ পৰা নমাই থলে আৰু কলাৰ পৰা নমাই থৈ উতলি থকা গাখীৰ নমাবলৈ ঘৰৰ ভিতৰলৈ গ'ল আৰু তেতিয়া কি হ'ল কৃষ্ণৰ মাকৰ ওপৰত অভিমান লাগিল বা অভিমান জাগিল আৰু তেওঁ ক্ৰোধিত হ'ল গতিকে ইয়াৰ দ্বাৰা আমি এটা কথাই বুজি পাওঁ যে সাধাৰণ শিশু এটাই মাকৰ ওপৰত যেনেকুৱা ধৰণৰ আচৰণ কৰে মাকক যেনেকৈ খং কৰে অভিমান কৰে কৃষ্ণয়ো কি কৰিছিল ঠিক তেনেধৰণে সাধাৰণ শিশু এটাৰ নিচিনাকৈ মাকক খং কৰিছিল বা মাকৰ ওপৰত ক্ৰোধান্বিত হৈছিল গতিকে কৃষ্ণই তাৰপিছত কি হ'ল কৃষ্ণৰ যি ৰঙা ওঠ সেই ৰঙা ওঠ কঁপিব ধৰিলে খঙতে আৰু আমি গম পাওঁ যে সাধাৰণ শিশু এটাইও কি কৰে যেতিয়া বহুত বেছি খং উঠে আমি দেখিবলৈ পাওঁ যে তেওঁ খঙত কঁপিবলৈ ধৰে কৃষ্ণৰো তেনেকুৱা হৈছিল যে তেওঁৰ ৰঙা ওঠবিলাক কঁপিবলৈ ধৰিছিল দহন কামুৰি আতি চান্দ শিলায়ে ভাংগিলা দধি ভাণ্ড মহাকোপে কথা পুখিলন্ত হিনচিৰাই লৱনুভুঞ্জন্ত তাৰপিছত কি হ'ল কৃষ্ণই বহুত খঙেৰে মহাকোপে তেওঁ বহুত খং কৰিলে আৰু খঙেৰে তেওঁ কি কৰিলে কথাৰ ভিতৰত প্ৰৱেশ কৰিলে আৰু তেওঁ খঙতে কি কৰিছিল দাঁতেৰে দুই ওঠ কামুৰি ধৰিছিল ইমান বেছি তেওঁৰ খং উঠিছিল আৰু খঙতে তেওঁ কথাৰ ভিতৰত প্ৰৱেশ কৰিছিল আৰু চাৰিওফালে যে শিল পৰি আছিল সেই শিলবিলাক বুটলি আনি কি কৰিছিল সেই দধিৰ পাত্ৰবিলাক এটা এটাকৈ তেওঁ ভাঙিছিল মানে দধিৰ পাত্ৰবিলাক ভাঙি তেওঁ মাখনবিলাক নষ্ট কৰিছিল আৰু চাৰিওফালে সেই মাখনবিলাক সিঁচৰিত কৰিছিল চাৰিওফালে ছটিয়াইছিল আহিলা যশোদা নমাই ক্ষীৰ দেশৈ হান্দি ভাংগিলা দধিৰ জানিলা পুত্ৰৰ কৰ্মকূপী হাখিয়া দেখিলা পক্ষী খুপি তাৰপিছত কি হ'ল যশোদাই গাখীৰ নমাই থৈ ঘৰৰ ভিতৰৰ পৰা ওলাই আহিলে আৰু ওলাই আহি শ্ৰীকৃষ্ণৰ যি দুষ্টালি যি কৰ্মকাণ্ড সেয়া সকলোবিলাক দেখিলে আৰু দেখি যশোদাৰ কি হ'ল কৃষ্ণৰ ওপৰত বহুত বেছি খং উঠিল বহুত খং উঠিল কাৰণ শ্ৰীকৃষ্ণই কি কৰিছে গোটেই দধিবিলাক নষ্ট কৰিছে আৰু সেই কাৰ্যত শ্ৰীকৃষ্ণই লগৰীয়া হিচাপে বান্দৰবিলাকক লৈছে গতিকে বান্দৰবিলাকো কি কৰিছে আনন্দ মনেৰে জঁপিয়াই জঁপিয়াই মাখন খাইছে গতিকে সেই দৃশ্যটো দেখি যশোদাৰ বহুত বেছি খং উঠিল বহুত বেছি তেওঁ ক্ৰোধিত হ'ল কৃষ্ণৰ ওপৰত তাৰপিছত কি কৈছে চাবা উৰল ওপৰে বসি কৰি ভুঞ্জন্ত লৱনো চুৰি কৰি শিকিয়াৰ পৰা নমাই আনি বানৰক দেন্ত দলি হানি
তাৰপিছত কি হ'ল তেওঁ কি কৰিছে সেই যে লৱণীবিলাক চুৰি কৰিছে সেই লৱণীবিলাক চুৰি কৰি আনি মুখ গোমঠাই উৰলৰ ওপৰত বহি আছে আৰু বান্দৰবিলাককতো লগ লাগি মাখনবিলাক ছটিয়াইছে মাখনবিলাক খাইছে আধা ছটিয়াইছে সেইখিনি কথা মই তোমালোকক ক'লোৱেই গতিকে এতিয়া কৃষ্ণই কি কৰিছে খঙতে মুখ গোমঠাই উৰলৰ ওপৰত বহি আছে আৰু ইয়াতে যে কৈছে শিকিয়া কথাটো শিকিয়া মানে হৈছে এই যে দধিৰ পাত্ৰবিলাক ওলোমাই থৈ দিছিলে য'ত ওলোমাই থোৱা হয় বা আৰি থোৱা হয় দধিৰ পাত্ৰবিলাক বা দধিৰ টেকেলিবিলাক সেইটোকে কোৱা হয় শিকিয়া সংকিত নয়নে নাহি সাৰি দেখিয়া যশোদা লৈলাবাৰী মাৰিবে আসন্ত জানি দৰে দিলালৰ নামি উৰলৰে তাৰপিছত কি হ'ল যশোদাই শ্ৰীকৃষ্ণক কোবাবলৈ কি কৰিলে হাতত মাৰি এডাল লৈ আহিল বা এছাৰি এডাল লৈ আহিল আৰু তেতিয়া কৃষ্ণই কি কৰিছে যশোদাৰ ভয়ত দৌৰিছে যশোদাই পিছে পিছে খেদিছে আৰু কৃষ্ণই আগে আগে দৌৰি আছে আৰু তেওঁ শংকিত যথেষ্ট ভয় খাইছে গতিকে ইয়াৰ পৰা আমি আৰু এটা কথা গম পাওঁ যে সাধাৰণ শিশু এটাই দুষ্টালি কৰি মাকক যেনেদৰে ভয় কৰে বা মাকৰ ওপৰত ভয়ৰ দৃষ্টিৰে চাই থাকে শ্ৰীকৃষ্ণয়ো মাকক ভয়ৰ দৃষ্টিৰে চাইছিল মানে মাকক তেওঁ যথেষ্ট ভয় কৰিছিল ঠিক সাধাৰণ শিশু এটাৰ দৰে আৰু মাকৰ ভয়তে কৃষ্ণয়ো কি কৰিছিল দৌৰি পলাইছিল পাছে পাছে যশোদা খেদন্ত ভয়ে লাগে লাগ মাওক নেদন্ত যাক গোপী নপাৱে ধ্যানত হেন হৰি পলান্ত ভয়ত আৰু ইয়াতে কি কৈছে যে মাকৰ ভয়ত শ্ৰীকৃষ্ণই যেতিয়া পলালে পাছে পাছে যশোদাই যেতিয়া খেদি আছে তাৰ পিছত কি হ'ল ইয়াতে আৰু এটা কথা কৈছে যে যিজন এই জগতৰ সৃষ্টিকৰ্তা যিজন মহান পুৰুষ পৰম ঈশ্বৰ যাক মহান মহান যোগীসকলে মহান মহান তপস্বীসকলে অনেক ধ্যান কৰিও তপস্যা কৰিও লাভ কৰিব নোৱাৰে যিজন এই জগতৰ সৃষ্টিকৰ্তা তেওঁ সৰ্বশক্তিমান তেওঁ সৰ্বব্যাপী অৰ্থাৎ তেওঁ গোটেই জগততে ব্যাপী আছে তেওঁ সকলোতকৈ শক্তিবান সেইজন পৰম পুৰুষকে যশোদাই পৰম সৌভাগ্যৰ বলত কি কৰিছিল কৃষ্ণক মানৱ শিশুৰ ৰূপত পাবলৈ সক্ষম হৈছিল কাৰণ আমি জানো যে যশোদা আছিল পৰম কৃষ্ণ ভক্ত আৰু সেই কৃষ্ণকেই যশোদাই শিশু পুত্ৰ ৰূপত পাবলৈ সক্ষম হৈছিল যাক সাধাৰণতে আমি ঢুকি নাপাওঁ ওচৰৰ পৰা নাপাওঁ কাৰণ তেওঁ হৈছে নেদেখা শক্তি গতিকে সেই নেদেখা শক্তিক আমি বিশ্বাসে কৰোঁ আমি অনুভৱে কৰোঁ কিন্তু আমি চাক্ষুষ দৃষ্টিৰে তেওঁক দেখিবলৈ নাপাওঁ কিন্তু যশোদাই সেইজন মহান পুৰুষকে পুত্ৰৰূপে পাইছে গতিকে ইয়াত সেইটো কথাই বুজোৱা হৈছে তাৰপিছত কি কৈছে চাবা যশোদাই যেতিয়া পিছে পিছে খেদিছে বেগত মেলান ফৈলা খোপা খহি পৰে মালতীৰ থোপা তাৰপিছত যশোদাৰ যি খোপা আছিল সেই খোপা দৌৰোতে দৌৰোতে খুলকি পৰিছিল আৰু আমি আগতেও পাইছোঁ যে তেওঁ মালতী ফুল গুজি লৈ আছিল খোপাত আৰু সেই খোপাৰ মালতী ফুলো মাটিত কি হৈছিল খহি পৰিছিল গোবিন্দে মাউৰ শ্ৰম দেখি ৰহিল কান্দন্তে মুদি আখি সভয় নয়ন শান্ত দৰে তাৰপিছত এইবাৰ কি কৈছে যে যশোদাই যে শ্ৰীকৃষ্ণক ইমান সময় পিছে পিছে দৌৰিয়ে আছে কিন্তু যশোদাই কৃষ্ণক ধৰিব পৰা নাই আৰু তাৰ কাৰণ এটাই যে তেওঁ পৰম পুৰুষ গতিকে তেওঁক একোৰে আবদ্ধ কৰি ৰাখিব নোৱাৰি আৰু সেইকাৰণে যশোদায়ো কৃষ্ণক ধৰিব পৰা নাছিল আৰু এটা সময়ত কি হৈছিল কৃষ্ণৰ মাকৰ ওপৰত দুখ লাগিছিল কিয় দুখ লাগিছিল যে যশোদাই বহুত বেছি ভাগৰি গৈছে কিন্তু কৃষ্ণক ধৰিব পৰা নাই আৰু কৃষ্ণই তেতিয়া সাধাৰণ শিশু এটাৰ দৰে কি কৰিছিল ভয়ে ভয়ে মাকক ধৰা দিছিল আৰু মাকৰ ওচৰত কান্দিবলৈ ধৰিছিল ঠিক সাধাৰণ বালক এটিৰ দৰে যশোদা ধৰিল আশী কৰে
ভাণ্ড ভাঙ্গি আবে যাইবি কথা খাইব আজি কৃষ্ণ তোৰ মাথা। গতিকে কৃষ্ণই যেতিয়া যশোদাক ধৰা দিলে তেতিয়া যশোদাই কৃষ্ণক কৈছে যে তই যে ইমানবিলাক দুষ্টালি কৰিলি, এই যে দধিৰ পাত্ৰবিলাক ভাঙিলি, ইমান সময় পলাই ফুৰিলি, গতিকে এই দুষ্টালিবিলাক কৰি তই এতিয়া ক'ত হাৰিবি, গতিকে তোৰ আজি মই মাথা খাম। এনেধৰণে যশোদাই কি কৰিছে, খঙৰ দৃষ্টিৰে ক্ৰোধান্বিত হৈ যশোদাই কৃষ্ণক ভয় খুৱাইছে। সকলো লবনো কৈলি নাহ শুনি প্ৰভু ভৈলা মহাত্ৰাস দেখি বাৰী এৰিলাহা সতী কৃষ্ণক বান্ধিবে ভৈলা মতি। গতিকে কৃষ্ণ মহাত্ৰাস হ'ল, মানে মনৰ ভিতৰত কৃষ্ণৰ বহুত বেছি ভয় লাগিল আৰু যশোদাই কি কৰিলে, হাতত লৈ থকা বাৰীডাল থৈ দিলে আৰু কৃষ্ণক এতিয়া শাস্তি দিব আৰু শাস্তিস্বৰূপে কৃষ্ণক কি কৰিব, উৰলত ৰছীৰে বান্ধি থ'ব। গতিকে যশোদাই কি কৰিলে, কৃষ্ণক উৰলত বান্ধিবলৈ সাজু হ'ল। নাহি নাহি অন্ত পূৰ্বাপৰ পূৰ্ণ ব্ৰহ্ম জগত ঈশ্বৰ তাহাংক তনয় মানিবলৈ যশোদা বান্ধন্ত উদুখলে বান্ধন্ত কৃষ্ণক ধৰি আনি নজৰে আঙ্গুল দুইজৰি। গতিকে ইয়াত আৰু এটা কথা কৈছে যে তেওঁৰ আদি অন্ত নাই, অৰ্থাৎ তেওঁ অনাদি অনন্ত, তেওঁ পূৰ্ণ ব্ৰহ্ম জগত ঈশ্বৰ। গতিকে সেইজন জগত ঈশ্বৰক আমি একোৰে আবদ্ধ কৰিব নোৱাৰোঁ। গতিকে যশোদাই যেতিয়া কৃষ্ণক ৰছীৰে বান্ধিবলৈ প্ৰয়াস কৰিছিল তেতিয়া প্ৰতিবাৰতে কি হৈছিল, 2 আঙুল ৰছীৰ নাটনি হৈছিল। গতিকে এই যে ৰছীৰ নাটনি হৈছিল তাৰ কাৰণটোৱে সেইটো, তেওঁ যিহেতুকে জগত ঈশ্বৰ, পূৰ্ণ ব্ৰহ্ম অৱতাৰ, গতিকে তেওঁক কোনোপধ্যে একোৰে আবদ্ধ কৰি ৰাখিব নোৱাৰি। গতিকে সেইকাৰণে এই কাৰ্যটোত যশোদায়ো কি হৈছিল, বাৰে বাৰে বান্ধিব লওঁতে বিফল হৈ পৰিছিল, পাৰা নাছিল বান্ধিবলৈ। গতিকে এইখিনি হৈছে পাঠটোৰ মূল কথা। গতিকে পাঠটো পঢ়ি আমি এটা কথাই ভালদৰে অনুধাৱন কৰিব পাৰোঁ যে এই পাঠটোত শংকৰদেৱে শ্ৰীকৃষ্ণৰ যি লীলা মাহাত্ম্য শিশুৰ ৰূপত, এটা সাধাৰণ শিশুৰ ৰূপত সেয়া সুন্দৰভাৱে উপস্থাপন কৰিছে আৰু তাৰ লগতে তেওঁৰ যিটো ঐশ্বৰিক মাহাত্ম্য, ঐশ্বৰিক যিটো শক্তি বা মানৱীয় ৰূপ, সেয়াও সুন্দৰভাৱে এই পাঠটোৰ জৰিয়তে শংকৰদেৱে উপস্থাপন কৰিছে। গতিকে এইখিনি হৈছে পাঠটোৰ মূল কথা। আৰু পাঠটোত ভক্তিৰসৰ যি অমৃত নিজৰা সেয়া সুন্দৰভাৱে প্ৰবাহিত হৈ আছে। তাৰ লগতে ইয়াত ছন্দৰ যিটো লালিত্য বা শব্দ ভাণ্ডাৰ, শব্দৰ যি গাঁথনি, শব্দ ভাণ্ডাৰৰ যি সুষমা, যি এক অনন্য বৈশিষ্ট্য, সেই বৈশিষ্ট্যই আমাক কি কৰিছে, বিমুগ্ধ কৰিছে, আমাক মোহিত কৰিছে। গতিকে এয়াই হৈছে পাঠটোৰ মূল কথা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰিছোঁ তোমালোকে পাঠটো খুব ভাল ধৰণে বুজি পাইছা। তথাপিও ইয়াৰ মাজতো যদি তোমালোকৰ কিবা নুবুজা থাকে, তোমালোকে কমেণ্টৰ জৰিয়তে, কমেণ্ট বক্সটো খোলা আছে, গতিকে কমেণ্টৰ সহায়ত তোমালোকৰ কিবা নুবুজা থাকিলে বা খুটি নাতি থাকিলে মোক সুধিব পাৰিবা। মই সেই খুটি নাতিখিনি মাৰি দিবলৈ চেষ্টা কৰিম। গতিকে মই এনেধৰণে তোমালোকক এই চেনেলটোৰ জৰিয়তে অসমীয়া বিষয়ৰ প্ৰতিটো পাঠ, লগতে পাঠসমূহৰ যিবিলাক প্ৰশ্নৰ উত্তৰ, সেই প্ৰশ্নৰ উত্তৰসমূহো দি যাবলৈ চেষ্টা কৰিম। গতিকে তোমালোকে আগলৈ এনেকুৱা ধৰণৰ ভাল ভাল ভিডিঅ'সমূহ পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থবা। গতিকে আজিলৈ এৰিছোঁ, নমস্কাৰ।